নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত থকা হিন্দু বাঙালীসকলক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত যিমানবোৰ হিন্দু বাঙালী ডিটেনশন কেম্পত আছিল সকলোকে মুক্ত কৰা হৈছে অসমত সকলো হিন্দু বাঙালী লোক সুৰক্ষিত আৰু নিৰাপদ ইয়াক লৈ সন্দেহৰ কোনো অৱকাশ নাই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডিটেনশন কেম্পত সোমাই আছে মাত্ৰ মুছলমান লোক পৰৱৰ্তী খবৰ নেপালৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুশীলা কাৰ্কিয়ে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে পাঠ কৰালে শপত বাক্য নেপাল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কাৰ্কি দেশখনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আন এটা খবৰ গৌৰৱ গগৈক লৈ হৰপ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে পাকিস্তানলৈ কেতিয়া গৈছিল কেনেকৈ গৈছিল আমাৰ ওচৰত সকলো তথ্য আছে বিটিসি নিৰ্বাচন হৈ যাওক দিল্লীৰ পৰাও সাংবাদিক মাতি আৰু আপোনালোককো মাতি সকলো তথ্য ৰাজহুৱা কৰি দিম গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এসআইটিৰ প্ৰতিবেদন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আন এটা খবৰ নেপালৰ অৱস্থাই হ'ব পাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষা লোৱা উচিত বাক স্বাধীনতা আৰু ভ্ৰষ্টাচাৰ কৰিলে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় নেপাল বাংলাদেশ শ্ৰীলংকা ইণ্ডোনেছিয়াৰ পৰা শিক্ষা ল'ব লাগে নেপালৰ অৱস্থাই শংকিত কৰি তুলিছে প্ৰধানমন্ত্ৰী মোদী ভোট ঠিকেই ল'লে কিন্তু ভোটাৰলৈ ভয় প্ৰতিবাদলৈও গৃহবন্দী কৰিলে কংগ্ৰেছীক কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিছিল তিনিখনকৈ কলা আইন বাতিল কৰিবলৈ এবাৰ নেপালৰ অৱস্থাই শংকিত কৰি তুলিছে প্ৰধানমন্ত্ৰী মোদী এনডিএৰ পৰা নীতিশ আৰু চন্দ্ৰবাবু নাইডু পলায়ন কৰিলেই পতন হ'ব বিজেপি চৰকাৰৰ পৰৱৰ্তী খবৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী অসমক অহাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী মোদীক লৈ 2014 চনৰ 16 মেৰ পিছত অবৈধ বাংলাদেশীয়ে তালি টোপোলা বান্ধি অসম এৰিলেনে বছৰি 2 কোটি নিবনুৱাক চাকৰি দিলেনে চাহ শ্ৰমিকৰ মজুৰি 351 টকা হ'লনে বান সমস্যাৰ স্থায়ী সমাধান হ'লনে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাক মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীক পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আন এটা খবৰ গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ তৰুণ গগৈক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম 6 জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত কংগ্ৰেছক অপ্ৰাসংগিক বুলি কৈছে তেওঁ কৈছে যে প্ৰকৃত প্ৰতিদ্বন্দিতা হ'ব পিপিএফ ইউপিপিএল আৰু বিজেপিৰ মাজত চিৰাং জিলাৰ আনন্দ বজাৰত এক সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কৈছে বিটিআৰত কংগ্ৰেছৰ কোনো স্থিতি নাই ইয়াত জুজ বিপিএফ ইউপিপিএল আৰু বিজেপিৰ মাজত হ'ব এই সভাতেই তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথাও উত্থাপন কৰিছে গগৈ চৰকাৰে আইনী সুৰক্ষা নিশ্চিত নকৰাকৈ এছটিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল ইয়া প্লেট নিদিয়াকৈ খাবলৈ ভাত আগবঢ়োৱাৰ দৰে কংগ্ৰেছৰ ভুলৰ আমি কিয় উত্তৰাধিকাৰী হম জনজাতিকৰণ সন্দৰ্ভত বিজেপিয়ে স্পষ্ট আৰু পৰিকল্পিত পন্থা লৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে গৌৰৱ গগৈৰ পিতৃৰ অতীতৰ ভুলৰ বাবে মই ক্ষমা খুজিব লাগেনে ভুল কোনে কৰিছে সেয়া সকলোৱে জানে সেয়েহে জনসাধাৰণে আমাক দুখ নিদিয়ে আৰু অসমৰ সকলো বিশৃংখলতাৰ সৃষ্টি কৰিছে কংগ্ৰেছ চৰকাৰে
আন এটা খবৰ অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ কৈছে অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ উশৃংখল জপিয়াই থকা স্থিৰতা নথকা আৰু ভৰিত চকা লাগি থকা মুখ্যমন্ত্ৰীৰ নামেই হৈছে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ গাম্ভীৰ্যতা নথকা তৰল বক্তব্য প্ৰকাশ কৰা মুখ্যমন্ত্ৰীজনৰ নামেই হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেজপুৰত উপস্থিত হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমখনত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাইছে ভোট বেংকৰ বাবেই ভোট লাভৰ বাবেই গাদীখন পাবলৈ হিমন্ত বিশ্ব শৰ্মাই দেশত সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাইছে সাংবিধানিক পদত থাকি অসাংবিধানিক যিমানবোৰ কাম আছে সকলোৱে কৰি আছে হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰতো বিজেপি চৰকাৰ আছে বাবেই তেওঁক সুৰক্ষা দি আছে কেন্দ্ৰত বিজেপি চৰকাৰ সলনি হোৱাৰ লগে লগে জেলত সোমাব হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ লগে লগে কোনেও হিমন্ত বিশ্ব শৰ্মাক বচাব নোৱাৰে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালতো আছে বিদেশী প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উভতি ধৰি তেওঁৰ পৰিয়াল ল'ৰা ছোৱালী পত্নী বিদেশীক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালতো আছে বিদেশী 10 ছেপ্টেম্বৰক লৈ কৌতুহল আছিল হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি ত্যাগ কৰাৰ কথা পূৰ্বে কেইবাবাৰো কৈছিল কিন্তু তেওঁ ৰাতিপুৱা কয় এটা আৰু সন্ধিয়া সময়ত কৰে আন এটা গৌৰৱ গগৈৰ পৰিয়ালৰ 3 জন সদস্য বিদেশী নাগৰিক বুলি মুখ্যমন্ত্ৰীয়ে কৰা কটাক্যৰ প্ৰত্যুত্তৰ দি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে পৰিয়ালৰ কোনো সদস্য বিদেশী নাগৰিক হোৱাটো কোনো দেশদ্ৰোহী কাম নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালতো বিদেশী নাগৰিক আছে গৌৰৱ গগৈয়ে বাহিৰত পঢ়া শুনা কৰি থাকোতে লগ পোৱা ব্ৰিটিছ নাগৰিকক বিয়া পাতিছে গৌৰৱ গগৈৰ 2 সন্তান লণ্ডনত জন্ম হোৱাৰ বাবে সেই দেশৰ নিয়ম অনুযায়ী লাভ কৰিছে নাগৰিকত্ব ইয়া সংকীৰ্ণ মনৰ কথা আমি গুৰুত্ব দিয়া উচিত নহয় প্ৰদ্যুৎ বৰদলৈয়ে কৈছে আগন্তুক 2026 চনত গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি গম পাইছে আগতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে অসমত অশান্তিময় পৰিৱেশৰ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাই ভোট লাভ কৰিবলৈ চেষ্টা কৰিছে নিজৰ গাদীখন যাও বুলি ভাবি এতিয়া গৌৰৱ গগৈক উভতি ধৰি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ দিল্লীৰ পিছত এবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম আদালতৰ বিষয়াসকলে জনোৱা মতে দিনৰ 1 বজাৰ আশে-পাশে আদালতৰ ইমেইলত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰেৰণ কৰা হৈছে ইয়াৰ পিছতেই আদালতৰ চৌখত ক্ষিপ্ৰতাৰে খাৰি কৰাৰ সিদ্ধান্ত লোৱা হয় আন এটা খবৰ অসমৰ 6 জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন CPIMৰ অসমৰ 6টা জনগোষ্ঠী টাই আহোম মৰাণ মটক চুতীয়া চাহ জনগোষ্ঠী আদিবাসী আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত অসমত দীৰ্ঘদিন ধৰি আন্দোলন সংগঠিত হৈ আছে ইয়াৰ সমৰ্থনত চৰম পৰ্যায় পাইছেগৈ ইয়াৰ সমৰ্থনত অসম বিধানসভাই পূৰ্বতে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ লৈ প্ৰেৰণ কৰিছে
কিন্তু অনুসূচীকৰণৰ প্ৰতিশ্ৰুতিৰে কেইবাটাও নিৰ্বাচনত জয়ী হোৱা বিজেপিয়ে কাৰ্যক্ষেত্ৰত জনজাতিকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ব্যাপক জনমতৰ হেঁচাত 2019 চনত ৰাজ্যসভাত এই সম্পৰ্কে এখন বিল উত্থাপন কৰা হ'ল যদিও তাক গৃহীত নকৰি পৰামৰ্শ দিয়াৰ কাৰণে এটা মন্ত্ৰীসভাৰ গোট গঠন কৰি দিয়া হয়। এই মন্ত্ৰীসভা গোটৰ মুৰব্বী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 মাহৰ ভিতৰত প্ৰতিবেদন দিয়া হ'ব বুলি ঘোষণা কৰিছে। পিছে 6 বছৰ উকলি যোৱাৰ পিছতো প্ৰতিবেদন দাখিল নকৰিলে। বিজেপি চৰকাৰৰ এই বিশ্বাসঘাতকতাৰ প্ৰতিবাদত আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদী আন্দোলন সংঘটিত হৈছে। মৰাণ জনগোষ্ঠীয় ৰাইজৰ মাজত ব্যাপক জনজাগৰণ হৈছে আৰু জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ লাখ লাখ লোকে ৰাজপথলৈ ওলাই আহিছে। এতিয়া উজনি অসমৰ বিভিন্ন ঠাইত মৰাণ, মটক, চুতীয়া, টাই আহোম, চাহ জনগোষ্ঠী, আদিবাসীৰ জনজাতিকৰণৰ দাবীত বিশাল সভা সমদল দেখিবলৈ পোৱা গৈছে। নামনি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদী আন্দোলন সংঘটিত হৈছে। কিন্তু বিজেপি চৰকাৰে জনজাতিকৰণৰ বাবে ক্ষিপ্ৰতাৰে ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ সলনি দমন নিপীড়নৰ নীতিহে গ্ৰহণ কৰিছে। ইয়াৰে পৰিণতিত 10 ছেপ্টেম্বৰত গোলকগঞ্জত আন্দোলনকাৰীৰ ওপৰত নিৰ্বিচাৰ লাঠিচালনাৰ ফলত 2 শতাধিক লোক আহত হৈছে। আহত কেইবাজনৰো অৱস্থা গুৰুতৰভাৱে হস্পিটেলত চিকিৎসাধীন হ'বলগীয়া হৈছে। এই গণ আন্দোলনৰ প্ৰাবল্য আৰু জনৰোষ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানান বিভ্ৰান্তিমূলক আৰু অৰ্থহীন কথা ক'ব ধৰিছে।